নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম মৰাণৰ তিলৈজান কাছমাৰীত বিদ্যুৎ স্পৃষ্ট হৈ এটি 10 বছৰীয়া শিশুৰ কৰুণ মৃত্যুক লৈ কাছমাৰী অঞ্চলৰ শতাধিক ৰাইজৰ পথ অৱৰোধ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰিয়া আৰু মুখ্য অতিথি সুধীৰ কুমাৰ বাৰাই ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ 12 ঘণ্টীয়া অনশন ৰূপায়ণ অসমত কা বিৰোধী আন্দোলনৰ বাবে এটাও নতুন মানুহ আহিব নিদিও ৰাজনৈতিক দলে আন্দোলন কৰিলে দলৰ পঞ্জীয়ন বাতিল হ'ব মন্তব্য মুখ্যমন্ত্ৰী এতিয়া বিতং বাতৰি মৰাণৰ তিলৈজান কাছমাৰীত এখন দোকানৰ ভিতৰত বিদ্যুৎ স্পৃষ্ট হৈ এটি 13 বছৰীয়া শিশুৰ কৰুণ মৃত্যুৰ ঘটনাক লৈ তিলৈজান কাছমাৰী অঞ্চলৰ শতাধিক ৰাইজে অৱৰোধ কৰে মৰাণ বামুণবাৰী সংযোগী ঘাইপথ বিদ্যুৎ পৰিবাহী তাৰত লাগি শিশুৰ মৃত্যু হোৱা ঘটনাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে মৰাণৰ তিলৈজান কাছমাৰীত এখন দোকানৰ ভিতৰত বিদ্যুৎ স্পৃষ্ট হৈ এটি 13 বছৰীয়া শিশুৰ কৰুণ মৃত্যুৰ ঘটনাক লৈ তিলৈজান কাছমাৰীত পথ অৱৰোধ কাছমাৰী অঞ্চলৰ শতাধিক ৰাইজে অৱৰোধ কৰে মৰাণ বামুণবাৰী সংযোগী ঘাইপথ দিগন্ত দিহিঙীয়া নামৰ লোকজনৰ দোকানখনৰ ভিতৰত মেকুৰীৰ বাবে উন্মুক্তভাৱে ৰাখি থোৱা বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হৈছিল শিশুটিৰ ইফালে নিশা সংঘটিত ঘটনাৰ পিছত 6 মাৰ্চৰ পুৱা শিশুটিক পৰিয়ালক অৱগত কৰাত এখন কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে বিদ্যুৎ পৰিবাহী তাৰত লাগি শিশুৰ মৃত্যু হোৱা ঘটনাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নক নিলম্বন কৰাৰ দাবীত পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে যোৱা 6 তাৰিখে বিতুল হেমৰম নামৰ যুৱক এজনৰ মৃতদেহ দিগন্ত দিহিঙীয়াৰ দোকানত কাছমাৰী গাঁৱৰ শিশু 13 বছৰীয়া শিশু এজনৰ মানে মৃত অৱস্থাত উদ্ধাৰ হৈছিল উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালবৰ্গক তেওঁ জনাইছিল আমি পৰিয়ালবৰ্গৰ ৰাইজে গৈ দেখে শিশুটো এটা কম্বলত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল আমি গাঁওবুঢ়াক খবৰ দিছিলোঁ গাঁওবুঢ়াই প্ৰথম আহি কৈছিল যে তোমালোক দুইটা পাৰ্টিয়ে মিলাই লোৱা মই পইচা পাতি কথা পাতি দিম বিপিন বৰা নামৰ গাঁওবুঢ়াজন তাৰ পাছত আমি সেই কথা ৰাইজে যেতিয়া চিঞৰ বাখৰ কৰিবলৈ ধৰিলে তেতিয়া সি থানাত জনালে থানাত জনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়ন আহিলে তাৰ পাছত প্ৰথম পুলিচ দুটা পঠালে অনুপ গায়ন আহিলে কোনো মেজিষ্ট্ৰেট নোহোৱাকৈ ডেড বডিটো উঠাই লৈ যোৱা হ'ল কোনো তদন্ত নহ'ল আমি ৰাইজে কথা ক'ব বিচাৰিছিলোঁ ৰাইজৰ কথা শুনা হোৱা নাই তাত তাৰ পাছত তাৰ দ্বিতীয় দিনা এজাহাৰ দাখিল কৰা হৈছে মৰাণ থানাত এজাহাৰ দাখিল কৰা আজি 3 দিন পাৰ হ'ল আজিলৈকে কোনো হত্যাকাৰীক গ্ৰেপ্তাৰ নহ'ল সেইকাৰণে আজি ৰাইজে ওলাই আহিছে আৰু যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে আমি এই আন্দোলন সদায় ৰাজপথত কৰিম বুলি আমি আজি এই ৰাজপথৰ পৰাই হকিয়াই দিছোঁ জিলা প্ৰশাসনক ব্যুৰো ৰিপৰ্ট এএন টেলিভিছন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তথা এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থকাৰ কথা উল্লেখ কৰাৰ লগতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত 12 ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহা আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ নেতাৰ সংকাৰ ডিব্ৰুগড়ত আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ 12 ঘণ্টীয়া অনশন ৰূপায়ণ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তথা এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব এই সংকাৰ ডিব্ৰুগড়ত 12 ঘণ্টীয়া অনশনত বহা আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ নেতাৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনে Namano,
কা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কেতিয়াও মানি নলয় কা বলবৎ কৰি অবৈধ বিদেশীৰ বুজা অসমীয়াই কেতিয়াও নলয় আদি শ্লোগানৰ প্লে কাৰ্ডৰে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে আছুকে ধৰি 30 জনগোষ্ঠীয় সংগঠনে আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এই থানা চাৰিআলিত আমি পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 12 ঘণ্টীয়া অন্নশনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আমাৰ এটা স্পষ্ট কথা বা অসমৰ জনসাধাৰণে বাৰে বাৰে এটা কথা আহিছে যে কাখন অসমৰ ৰাজ্যৰ কাৰণে বা অসমৰ কাৰণে কাখন বেয়া কাৰণ এই কাখন যদি কেনেবাকৈ গৃহীত হয় কাৰ যদি ৰুল ফ্ৰেম কেনেবাকৈ বনাবলগীয়া হয় ৰুল ফ্ৰেম বনোৱাৰ লগে লগে অসমত বিদেশী অহাৰ এটা বাট মুকলি হ'ব আৰু যিহেতু এই যে কা আন্দোলনৰ এটা পৰিস্থিতি হৈ গৈছে আজি 2টা বছৰ আগত পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো ন্যায়ালয়ত আছে ন্যায়ালয়ত এই গোটেই বিষয়টো এটা আলোচনা হৈ আছে কিন্তু চৰকাৰখনে ন্যায়ালয়ৰ কোনো কথা নুশুনি ন্যায়ালয়ক ভেঙুচালি কৰি অসমৰ জনসাধাৰণৰ কথা নুশুনি জোৰ জবজ কৰি তেওঁলোকে কাখন জাপি দিয়াৰ লগতে কাৰ ৰুল ফ্ৰেম বনাবৰ কাৰণে তেওঁলোকে উঠিবই লাগিছে কাৰণ লোকসভা নিৰ্বাচন আহি আছে আৰু লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ কেইবাখনো আসন আছে আৰু এই পশ্চিমবংগৰ আসনখন পাবৰ কাৰণে বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণৰ কথা শুনা অসমৰ ৰাইজৰ কথা নুশুনাকৈ তেওঁলোকে ৰুল ফ্ৰেম বনাবৰ কাৰণে উঠিবই লাগিছে গতিকে আমি ছাত্ৰ সন্থাই বিগত সময়তো এই কাৰ বিৰুদ্ধে আমি আন্দোলন কৰি আহিছোঁ বৰ্তমানো কৰিছোঁ অনাগত সময়তো আমাৰ আন্দোলনৰ যিটো ধাৰা সেই ধাৰাটো অব্যাহত থাকিব যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থা আৰু অসমৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ অব্যাহত ৰাখিব উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা সময়ত উচ্চতম ন্যায়ালয়কো ভেঙুচালি কৰি এই কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমতো বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে কাৰ ৰুল ফ্ৰেম প্ৰস্তুত কৰি যি কাৰ প্ৰযোজ্য কৰিবলৈ বিচাৰিছে তাত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ 30 জাতি জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি বিৰোধ কৰিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ কোনো কাৰণতে যাতে অসমত কাৰ প্ৰযোজ্য নহয় তাৰ বাবে আমি সমগ্ৰ জিলাখনত সমগ্ৰ অসমত আজি প্ৰতিবাদ হৈছে গতিকে আজি এই 12 ঘণ্টীয়া অন্নশন কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰক জনাবলৈ বিচাৰিছোঁ যে অসম চৰকাৰে দমনমূলক নীতিৰে পুলিচ প্ৰশাসন লগাই যদি এই কাৰ প্ৰযোজ্য কৰিম বুলি যদি ভাবিছে তেখেতসকলে অসম চৰকাৰখন মূৰ্খৰ স্বৰ্গত বাস কৰিছে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দম্ভালি আছে তেখেতক আমি সকিয়নি প্ৰদান কৰিছোঁ তেখেতসকলে এই দম্ভ মাৰিবলৈ এৰক আৰু অতি শীঘ্ৰে অসমৰ জনগণলৈ নমনা অসমৰ ৰাইজে নমনা এই কাখন অতি শীঘ্ৰে বাতিল কৰিবলৈ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰক অসম আৰক্ষীয়ে আন্দোলনক ৰোধ কৰিব বা আন্দোলনকাৰীক ৰোধ কৰিবৰ কাৰণে তেখেতলোকে যিবোৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰচেষ্টা বৰ্তমান পৰ্যন্ত কিন্তু ক'তো কাৰ্যকৰী হোৱা নাই তেখেতলোকে বেৰিকেড বনাইছে ক'ৰবাত তেখেতলোকে বাধা দিব চেষ্টা কৰিছে কিন্তু তৎসত্ত্বেও কিন্তু ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ কিন্তু প্ৰতিবাদ চলি আহিছে আজিও দেখি পাব আপুনি অসমৰ প্ৰত্যেকখন জিলাতে আমাৰ কা আন্দোলন চলি আছে আজি অন্নশন হৈছে কাইলৈ পৰহিলৈ জোৰ সমদল হ'ব কিন্তু এই প্ৰতিবাদকাৰীসকলক বা অসমৰ ৰাইজক এই কা বাতিলৰ ক্ষেত্ৰত কৰা যি প্ৰতিবাদক অসমৰ আৰক্ষীৰ যিকোনো বেৰিকেড বা তেখেতলোকৰ শাসকে কিন্তু কেতিয়াও মষিত কৰিব নোৱাৰে এই কথা আমি ছাত্ৰ সন্থাই তেখেতক ক'ব বিচাৰোঁ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন ব্ৰতদেৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্মীয়মান প্ৰকল্প পৰ্যবেক্ষণ কৰাৰ লগতে কাৰ সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখিব নাপায় ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ লগতে তেওঁ চৰকাৰৰ তৃতীয় বৰ্ষপতি তথা 10 মেৰ পূৰ্বে মুকলি হোৱাৰ কথাও উল্লেখ কৰে ব্ৰতদেৱা প্ৰকল্প ব্ৰতদেৱা নিৰ্মীয়মান প্ৰকল্পৰ পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমৰ আগত কালৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰিলে কি লাভ হ'ব আন্দোলন হ'ব লাগিছিল কা বিল সদনত উত্থাপনৰ সময়ত এতিয়া কা বলবৎ হ'বৰ সময়ত আন্দোলন কৰিলে কি লাভ হ'ব কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায় ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ অখিল গগৈৰ লগতে কোনো ৰাজনৈতিক দলে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 IMDT অসমত কেনেকৈ বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে
উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম, উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিব, চবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ইয়াতে আৰু এতিয়া ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে, আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল, আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকীয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে সেইটোতো ৰুল হয়। সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই, লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব। সেইটোতো এটা ৰুল বা নিয়ম। কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত, এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব। গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ, কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ, কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে। এইটোতো হিমন্ত যেনেকৈ মোদীজীৰ গেৰেণ্টি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাৰো গেৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ। গতিকে আন্দোলন কৰাৰ কি ৰাস্তা, কি লাভ আছে? বটদ্ৰৱা প্ৰকল্পৰ কাম 80% সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মে'ৰ পূৰ্বে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প। পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। বিশ্ব কিনিব পৰা এটা প্ৰকল্প হৈছে, গতিকে ইয়াতে নহয়, গতিকে সেই বস্তুটো যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ আৰু সেই সজীৱতাৰ জৰিয়তে যাতে অন্ততঃ সুদূৰ একেবাৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৈ আমি আমাৰ বটদ্ৰৱাৰ যিটো পৰিৱেশ, বটদ্ৰৱাৰ যিটো আঁচনি, বটদ্ৰৱাৰ গুৰুজনাৰ জন্মস্থানৰ যিটো প্ৰক্ৰিয়াৰ পদ্ধতিৰ সৈতে যিখন সত্ৰ চলি আছে, সেই প্ৰক্ৰিয়া পদ্ধতিটোৰ জৰিয়তে আমি দ্বাপৰ যুগৰ কৃষ্ণ সংস্কৃতিৰ অনুপম নিদৰ্শন অহা দৌলযাত্ৰা হৈছে। গতিকে ইয়াত যিমানখিনি কৰ্ম চলি আছে গোটেইখিনি দ্বাপৰ যুগৰ কৃষ্ণ সংস্কৃতিৰ পৰিৱেশ। গতিকে কৃষ্ণ সংস্কৃতিৰ পৰিৱেশখিনি আমি সগৌৰৱে আমি গৌৰৱ সহকাৰে আমি সকলো একত্ৰিত হৈ আমি বিশ্ব দৰবাৰলৈ পঠিওৱা আমি কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
পুনৰ আহিছো বাতৰিৰ মাজলৈ দেৰগাঁৱত পিস্তলসহ আটক 2 যুৱক দেৰগাঁও আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে 2জনক এটা পিস্তল আৰু নগদ ধনসহ আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে ধৃত যুৱক 2জন বিভিন্ন অপৰাধজনিত কামত জড়িত থকা বুলি জনায় আৰক্ষীয়ে দেৰগাঁৱত পিস্তলসহ আটক 2 যুৱক পিস্তলসহ দেৰগাঁও আৰক্ষীৰ জালত 2জন যুৱক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে 2জনকে আৰক্ষীৰ অভিযানত এটা পিস্তল আৰু নগদ ধনৰ লগতে আপত্তিজনক সামগ্ৰী জব্দ কৰিছে দেৰগাঁও বালিজানৰ পৰা আটক কৰিছে 2জন যুৱকক আটকাধীন যুৱক 2জন আনন্দ চেত্ৰী ঘৰ নগাঁও কঠিয়াতলী আৰু আনজন মুস্তাক আলী ঘৰ মেৰাপানীত ধৃত যুৱক 2জন বিভিন্ন অপৰাধজনিত কামত জড়িত থকা বুলি জনায় আৰক্ষীয়ে সম্প্ৰতি দেৰগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মই নাজানো মোক আহি আগত গোটেই মাৰি থৈছে তোমাৰ গাড়ীখন ৰাখিবলৈ ক'লে হয় তুমি ৰাখি দিলা ৰাখিলোঁ তাৰপৰা তেওঁলোকে আহি গোটেই গাড়ীখন হেৰি কৰিলে মোৰো ভয় লাগিছে কি কৰিলোঁ মই তাৰপিছত সিহঁতক নমাই লৈ তাৰপিছত বেকত ফেচ দি চাহতে নমাই আনিছে আপোনাৰ কি গাড়ী মোৰ মেক্সিমো হয় আপোনাৰ গাড়ীতে দেৰগাঁওটো যোৰহাট ভাড়া মাৰে যোৰহাটটো দেৰগাঁও আপোনাৰ গাড়ীতে আছিলে গাড়ীত মানে মোৰ গাড়ীতে উঠি আহিছিলে হেৰিৰ পৰা আপোনাৰ বালিবাৰী ধাবাগুৰিৰ পৰা অকণমান আগত মাজতে মোক ৰাখিছিলে মোক চিট খালী নাই মই গুচি আহিলোঁ সিহঁতি দুটা দৌৰি আহিছে মোৰ আকৌ এজন ৰাখিলে খাবলৈ ধৰিলোঁ সেইজনে ক'লে মই বেকত নবহোঁ মোলৈ ভয় লাগে বেকত তেনেকৈ সিহঁতি ক'লে আমি দুইটাই বহিম বুলি কয় দৌৰি আহিও বহিছে এই গোটেই মোৰ গাড়ী পেচেঞ্জাৰ ক'ব আপোনালোকক দৌৰি বহিছে বোলে অকণমান আগলৈকে যাম বোলে বেছি দূৰ নাযাওঁ তেনেকৈ ক'লে আহি চাহতে ধৰিছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন কামৰূপ জিলাৰ হাজোৰ বৰ্ণিত এখন বলেৰো পিকআপ ভেন আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষত এজন নিহত আৰু 10জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আহত একাংশ লোকক হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাৰ উপৰি পথ দুৰ্ঘটনাত নিহত লোকজন মোকালমোৱাৰ চাউলখোৱাৰ পাৰৰ ফুলবৰালি বুলি জানিব পৰা গৈছে কামৰূপ জিলাৰ হাজোৰ বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত এখন বলেৰো পিকআপ ভেন আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু 10জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আহত একাংশ লোকক হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে পথ দুৰ্ঘটনাত নিহত লোকজন মোকালমোৱাৰ চাউলখোৱা পাৰৰ ফুলবৰালি বুলি জানিব পৰা গৈছে ইফালে এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক GMCHলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত পতিত হোৱা বলেৰো পিকআপ ভেনখনৰ নম্বৰ AS25DC0607 আৰু মটৰ চাইকেলৰ নম্বৰ AS14K1290 মোকালমোৱাৰ পৰা গুৱাহাটীলৈ গৈ আছিল মাছ ভৰ্তি বলেৰো পিকআপ বাহনখন দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মানে বাইকৰ লগত বলেৰো পিকআপৰ লগত মুখামুখি সংঘৰ্ষ হৈছে এতিয়া বৰ্তমান ফুলবৰালিয়ে তাৰমানে লগে লগে ডেথ হৈছে আৰু 2জনমান সংশয়জনক হৈছে গুৱাহাটী ৰেফাৰ কৰিছে কিমান মানুহ গাড়ী 10জন ৰেফাৰ কৰিছে তাৰপিছত এনে আৰু এটা লগে লগে মাৰাই গ'ল মাৰা ফুলবৰালি মাৰা গৈছিল এক্সিডেণ্টটো তাৰমানে এতিয়া ড্ৰাইভাৰে কোৱা মতে যে বাইক আৰু ট্ৰাক আহি আছিল বাইকখন আগত তাৰমানে ফেটা দিয়ে বাইকখন আগত পৰি গ'ল গাড়ীখন অভাৰটেক কৰাতে বাইকখন অভাৰটেক কৰাতে মানে চেপাত পৰি গ'ল বাইকখন বচাব যাই পেলাই তাৰমানে এনেকুৱা ফুলবৰালি হেৰিত আছিল নেকি আপোনাৰ পিকআপ ভেনখনত আছিল পিকআপ ভেনখনত আছিল বাইক যে চলাইছিল তেখেতৰ অৱস্থা কেনে তাৰ অৱস্থা অলপ সংকটজনক ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ অন্তৰ্গত 63 নং পাভজন নিম্ন বুনিয়াদী বিদ্যালয়খনে গৌৰৱোজ্জ্বল ইতিহাস সুঁৱৰি বিদ্যালয়খনৰ শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠানত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে 1924 চনতে স্থাপিত দুলীয়াজানৰ কঁঠালগুৰিত অৱস্থিত 63 নং পাভজন নিম্ন বুনিয়াদী বিদ্যালয়খনে শতবৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ অন্তৰ্গত 63 নং পাভজন নিম্ন বুনিয়াদী বিদ্যালয়খনে গৌৰৱোজ্জ্বল ইতিহাস সুঁৱৰি বিদ্যালয়খনত শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় এই উপলক্ষে বিদ্যালয়খনত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে
এই শোভাযাত্ৰাত বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলে জাতিৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, কনকলতা, শ্বহীদ কুশল কোঁৱৰ, নবীন চন্দ্ৰ বৰদলৈ ভেষ প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য, সোণোৱাল কছাৰীসকলৰ লেচেৰি নৃত্য, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য আৰু দিহা নামেৰে ৰাজপথ শুৱনি কৰি তোলে। 1924 চনতেই 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খন স্থাপন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন সুখ আনন্দৰ ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি 100 বছৰ ধৰি দিছে আৰু আমি মূল অনুষ্ঠানটো নৱেম্বৰ মাহত অনুষ্ঠিত কৰিম 8-9 তাৰিখে আৰু তাৰ উপলক্ষে আজি এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ যি মূল পতাকা এই পতাকাখন আমি আজি শুভ উত্তোলন কৰিলোঁ আৰু স্মৃতি তৰ্পণো কৰিলোঁ আৰু তাৰ পিছতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা মূল কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আমি আজিৰ দিনটো বিশেষ কাৰ্যসূচী এই কাৰ্যসূচীৰ সমাপন কৰি আমি সকলো ৰাজ্যকে এটি পিতৃভোজৰ আয়োজন কৰিছোঁ তাৰ পিছতে আমাৰ আজিৰ দিনটো সামৰণি পৰিব আৰু অহা কালিলৈ পৰা পুণ্যদ্ৰমে 70 বৰ্ষ উদযাপনৰ যি উদযাপন কমিটি আছে সেই উদযাপন কমিটিয়ে সমাৰোহ আয়োজন কৰাৰ কাৰণে যিখিনি কাম কাজ সেই কাম কাজখিনি পুনৰ আৰম্ভ কৰিব। হয় হয় আমাৰ ইয়াতে আছে আমাৰ এই উদযাপন সমিতি তাৰপিছতে আছে আমাৰ বিভিন্ন থিমবিলাক আমাৰ ছাত্ৰ-ছাত্ৰীসকলে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে কনকলতা নবীন চন্দ্ৰ বৰদলৈ কুশল কোঁৱৰ মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু এটা থিম লৈ তেওঁলোকে আগবাঢ়িছে আৰু আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বহুতেই ইয়াত অংশগ্ৰহণ কৰিছে। মই 1967 চনত এই বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিলোঁ আৰু এইখন বিদ্যালয়ে আজি 100 বছৰ সম্পূৰ্ণ কৰিছে গতিকে মই প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে এই বিদ্যালয়খনে প্ৰায় 173 জন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এই অঞ্চলটোত মানে এখন জাকত জিলিকি থকা এখন বুনিয়াদী বিদ্যালয় গতিকে এই বিদ্যালয়খনে আজি আমি 100 বছৰ যি উদ্বোধনী অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল আৰু ইয়াত বিভিন্ন সমাজৰ সংগঠন কলা কুশলী আৰু স্থানীয় সাংস্কৃতিক দলসমূহে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈয়ে অনাগত দিনত আমি আজি যিটো আমি আশাৰ ৰেঙনি দেখিলোঁ অহা নৱেম্বৰ মাহত আমাৰ হ'বলগীয়া এই 70 বৰ্ষৰ যি সামৰণি অনুষ্ঠান আমি অতি জাক-জমকতাৰে উদযাপন কৰিব পাৰিম বুলি আমাৰ অনুভৱ হৈছে। ক'ব খুজিছোঁ যি সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা কমি অহাৰ বাবে ভালেমান বিদ্যালয়ৰ অপমৃত্যু ঘটিছে কিন্তু সেই একে সময়তে এই বিদ্যালয়খনে প্ৰায় 173 জন ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যাৰে এই অঞ্চলটোত যি গৌৰৱোজ্জল ইতিহাস মানে ৰচনা কৰিছে তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই বিশেষকৈ এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু ইয়াৰ যিখন পৰিচালনা সমিতি আছে মাতৃগোটৰ সমিতি আছে এই সকলোৱে লগ লাগি বিদ্যালয়ৰ যিটো বিদ্যায়তনিক দিশ সেই দিশটোক আগবঢ়াই নিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু যাৰ ফলস্বৰূপে আজি এই বিদ্যালয়খনত মানুহে হেতাহ পোৰা লগাইছে যে ছাত্ৰ-ছাত্ৰী ইয়াত আমি কেনেকৈ এডমিশ্যন দিব পাৰোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰি 3 নং চিতলমাৰীত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা 50 মেগাৱাট ক্ষমতাৰ এটা সৌৰশক্তি প্ৰকল্পৰ দেওবাৰে ভূমি পূজন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিতলমাৰীত 300 কোটি ব্যয়েৰে 50 মেগাৱাট ক্ষমতাৰ সৌৰশক্তি প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰি 3 নং চিতলমাৰীত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা 50 মেগাৱাট ক্ষমতাৰ এটা সৌৰশক্তি প্ৰকল্পৰ দেওবাৰে ভূমি পূজন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভূমি পূজন আৰু শিলান্যাসৰ পিছত অহা 30 এপ্ৰিলৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব লগা এই সৌৰশক্তি প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময়সীমা ধাৰ্য কৰা হৈছে 2025 চনৰ এপ্ৰিল মাহ। উল্লেখযোগ্য যে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰচলা মৌজাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ 864 বিঘা ভূমিত এই সৌৰশক্তি প্ৰকল্পটো স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্বত আছে SJVN গ্ৰীণ এনাৰ্জি লিমিটেড নামৰ সংস্থাটো। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আহিছো বাতৰিৰ মাজলৈ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে চৰকাৰৰ মেৰা পেহলা ভোট দেশ কে লিয়ে অভিযানত সুদৰ্শন পাটনায়কে কৰা শিল্পকৰ্মৰ প্ৰশংসা কৰে দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত মেৰা পেহলা ভোট দেশ কে লিয়ে অভিযান চলাই থকাৰ কথা উল্লেখ কৰাৰ উপৰি এই পদক্ষেপৰ মূল উদ্দেশ্য যুৱ ভোটাৰসকলক ওলাই আহি ভোটদানৰ বাবে জড়িত আৰু উৎসাহিত কৰা আৰু জাতিৰ বৃহত্তৰ মংগলৰ বাবে ভোটদানৰ গুৰুত্ব প্ৰকাশ কৰা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে চৰকাৰৰ মেৰা পেহলা ভোট দেশ কে লিয়ে অভিযানত সুদৰ্শন পাটনায়কে কৰা শিল্পকৰ্মৰ প্ৰশংসা কৰিছে ছ'চিয়েল মিডিয়াত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানে দেশৰ চুকে কোণে চুই গৈছে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত লিপ্ত হ'বলৈ প্ৰথমবাৰৰ বাবে ভোটদাতাসকলক অতুলনীয় উত্তেজনা প্ৰদান কৰিছে উৰিষ্যাৰ পুৰী বিচত বালিৰ শিল্পী সুদৰ্শন পাটনায়কে বালিৰ ভাস্কৰ্য নিৰ্মাণ কৰি যুৱক যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছে দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানতো মেৰা পেহলা ভোট দেশ কে লিয়ে অভিযান চলাই আছে এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোটদানৰ বাবে জড়িত আৰু উৎসাহিত কৰা আৰু জাতিৰ বৃহত্তৰ মংগলৰ বাবে ভোটদানৰ গুৰুত্ব প্ৰকাশ কৰা এই পদক্ষেপে নিৰ্বাচনৰ গুৰুত্ব আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত ভোটদানৰ গৌৰৱৰ প্ৰতীক নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহত অসমৰ ৰাজ্যপাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰিয়াই অভিৱৰ্তনত সভাপতিত্ব কৰাৰ লগতে মুখ্য অতিথি হিচাপে যোগদান কৰে পিলানীৰ বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড ছায়েন্সৰ সঞ্চালক অধ্যাপক সুধীৰ কুমাৰ বাৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 22 সংখ্যক দীক্ষান্ত সমাৰোহত ৰাজ্যৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া অসমৰ ৰাজ্যপাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰিয়াই সভাপতিত্ব কৰিছে অভিৱৰ্তনত মুখ্য অতিথি হিচাপে যোগদান কৰিছে পিলানীৰ বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড ছায়েন্সৰ সঞ্চালক অধ্যাপক সুধীৰ কুমাৰ বাৰাই এইবাৰৰ দীক্ষান্ত সমাৰোহত আবেদন কৰা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 10,765 জন মুঠ ছাত্ৰ অংশগ্ৰহণকাৰীৰ সংখ্যা 1,356 জন PhD ডিগ্ৰীধাৰীৰ মুঠ সংখ্যা 87 জন সোণৰ পদক লাভ কৰা মুঠ সংখ্যা 37 জন সোণৰ পদক লাভ কৰা শ্ৰেষ্ঠ স্নাতকোত্তৰ ছাত্ৰৰ মুঠ সংখ্যা 33 জন সোণৰ পদক লাভ কৰা শ্ৰেষ্ঠ স্নাতকসকলৰ মুঠ সংখ্যা বিজ্ঞান কলা আৰু বাণিজ্যত 3 জন নৃতত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ডক্টৰ জোনালী কপি সোঁৱৰণীৰ স্বৰ্ণ পদক আৰু এণ্ডাউমেণ্ট বঁটা 1 এই সমাৰোহত ডিলিটৰ ডিগ্ৰী বিশিষ্ট সাহিত্যিক ইমৰান চাহলৈ প্ৰদান কৰাৰ লগতে DSc ডিগ্ৰী প্ৰদান কৰা হৈছে ক্ষীৰাধৰ বৰুৱালৈ Rosmin Aftara, Philosophy, Vandana Sharma, Philosophy, Polly Rajpua, Philosophy, Mayur Krishna Hazarika, Anthropology, Suman Kaushik, Anthropology, Shabnam Khatun, Anthropology, Nishigandha Gogoi, Chemistry, Rajjyoti Gogoi, Chemistry, Sonia Agarwal, Chemistry, Abhijit Borwa, Computer Science and Application. News Desk AN Television. আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছো নমস্কাৰ